Hello everyone, মই প্ৰসূৰ্য সকলোকে স্বাগতম জনাইছো ইউনিভাৰ্চিটি গাইড ইউটিউব চেনেলত। তো তোমালোকৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ ৰিজাল্ট আজি ৰাতিপুৱা 3:30-4মান বজাত আহিলে। কিছুমানৰ ৰাতিও আহিছে 12টা-1মান বজাত। চ' যিয়ে হওক তোমালোকে এতিয়া ৰিজাল্টখিনি পালা। আৰু মেইনকৈ ক'ব গ'লে ট্ৰেডিশ্যনেল ছাবজেক্টৰ মই ভিডিঅ'টো বনাই আছোঁ এতিয়া 9:30মান বজাত, আজি দেওবাৰ 3 তাৰিখ। ট্ৰেডিশ্যনেল ছাবজেক্টৰ আমি লিষ্টখিনি পাইছোঁ আৰু ইণ্টাৰডিচিপ্লিনাৰী ছাবজেক্টৰ লিষ্টখিনি এতিয়ালৈ পোৱা হোৱা নাই, ঠিক আছে। চ' ইণ্টাৰডিচিপ্লিনাৰী ছাবজেক্টৰ কোনোবা যদি আছে তোমালোকে ভিডিঅ'টো ভালকৈ চোৱা, মই গোটেইখিনি বস্তুৰ বিষয়ে কৈ দিম আৰু তোমালোকৰ মাছ কম হওক, লাইব্ৰেৰী চায়েন্সে হওক, বায়'টেকন'লজি হওক, যিমানখিনি হওক, EVS হওক, তো তোমালোকৰ আপকামিং আজিৰ ভিতৰতে আহি যাবগৈ, মানে দেওবাৰৰ ছানডেৰ ভিতৰতে তোমালোকৰ লিষ্টটো আহি যাবগৈ। এতিয়া ট্ৰেডিশ্যনেল ছাবজেক্টৰ যোন কালি মানে আজি ৰাতিপুৱাৰ ৰিজাল্ট আহিলে তোমালোকৰ, চ' তোমালোকৰ এতিয়া কনফিউজ হৈ আছে যে আমি চিট পাম নে নাপাম, কি হ'ব কি নহ'ব। চ' তোমালোকৰ সেইখিনি বস্তু মই এটা প্ৰেডিক্ট কৰি পেলাই তোমালোকক জনাম যে কিমানটো ৰেংকৰ ভিতৰত থাকিলে চিট পাব পৰা, কেনেকৈ কি হ'ব, ইটছ এণ্ড এভৰিথিং তোমালোকে এই ভিডিঅ'টোত পাবা, অ'কে। এণ্ড তোমালোকৰ এতিয়া এটা ইম্পৰ্টেণ্ট পইণ্ট ওলাই আছে যে দাদা মই গুৱাহাটী ইউনিভাৰ্চিটিৰ আছিলোঁ, খালি আদাৰ ইউনিভাৰ্চিটি আহিলে, মই গুৱাহাটী আছিলোঁ আদাৰ আহিলে, তেনেকুৱা টাইপত বহুত এটা ডাঙৰ কথা ওলাই আছে চবৰে। খালি এটা বস্তু হৈছে এইবাৰ গুৱাহাটী ইউনিভাৰ্চিটিয়ে 50% চিট ৰিজাৰ্ভেশ্যন আদাৰ ইউনিভাৰ্চিটিত দিছে আৰু 50% চিট ৰিজাৰ্ভেশ্যন গুৱাহাটী ইউনিভাৰ্চিটিৰ ষ্টুডেণ্টক দিছে। চ' এতিয়া যিসকল ষ্টুডেণ্টে গুৱাহাটী ইউনিভাৰ্চিটি আণ্ডাৰত আছিলে খালি আদাৰ ইউনিভাৰ্চিটি কেটেগৰীত গুচি গ'লাগে, চ' তোমালোকৰ কাৰণে তোমালোকে 5 তাৰিখে যিদিনাখন তোমালোকৰ এডমিশ্যন আছে এই ট্ৰেডিশ্যনেল ছাবজেক্টৰ, সেইদিনাখন তোমালোকে HOD ওচৰত গৈ ডিপাৰ্টমেণ্টৰ নিজৰ ডিপাৰ্টমেণ্টৰ, ঠিক আছে। চ' তোমালোকে এটা যেনেকৈ তোমালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আছিলে গুৱাহাটী ইউনিভাৰ্চিটিত, সেইখিনি বস্তু তোমালোকে HODক ইনফৰ্ম কৰিব লাগিব উইথ এ প্ৰপাৰ এপ্লিকেশ্যন এণ্ড প্ৰপাৰ ডকুমেণ্ট এণ্ড প্ৰুফ তোমালোকে যে গুৱাহাটী ইউনিভাৰ্চিটি আণ্ডাৰ তোমালোকে ষ্টুডেণ্ট আছিলা। খালি এটা বস্তু আকৌ এবাৰ কৈ দিছোঁ যে গুৱাহাটী ইউনিভাৰ্চিটি আণ্ডাৰত এইবাৰ 50% চিট দিছে এণ্ড আদাৰ ইউনিভাৰ্চিটিৰ কাৰণে 50% চিট দিছে, দুটাৰ কাৰণে 50-50 কৰি দিয়া গৈছে এইবাৰৰ পৰা, অ'কে। চ' তোমালোকে সেই বস্তুটোৰ কাৰণে এটা পইণ্ট দিছে গুৱাহাটী ইউনিভাৰ্চিটিৰ ফালৰ পৰা, যাৰ ফৰ্ম ফিল আপ কৰোঁতে খেলি মেলি হ'ল সেই বস্তুটো তোমালোকে HOD ওচৰত গৈ পেলাই উইথ প্ৰপাৰ ডকুমেণ্টছ এণ্ড প্ৰপাৰ ডিটেইলছ ঠিক কৰিব পাৰিবা, অ'কে। চ' এতিয়া চবতছে ইম্পৰ্টেণ্ট পইণ্টটোত আহোঁ যে আমি তোমালোকে কোনটো ৰেংকৰ ভিতৰত থাকিলে চিট পাবা, চিট নোপোৱা কি হ'ব কি নহ'ব। ত' এতিয়া মই এখন মেৰিট লিষ্ট উলিয়াই তোমালোকক দেখাই দিব বিচাৰিছোঁ। প্ৰত্যেকটো ডিপাৰ্টমেণ্টৰ কাৰণে মেৰিট লিষ্টসমূহ একেই, ঠিক আছে। কাৰোবাৰ চিট 90টা আছে, কাৰোবাৰ চিট 50টা আছে, কাৰোবাৰ চিট 70টা আছে, কাৰোবাৰ চিট 40টা থাকিব, কাৰোবাৰ 50টা থাকিব। যিয়ে হওক এতিয়া তোমালোকক মই ইয়াতে এখন ভালকৈ দেখাব চেষ্টা কৰিছোঁ। চ' ইয়াত তোমালোকে চোৱা যে গুৱাহাটী ইউনিভাৰ্চিটি আণ্ডাৰত তোমালোকৰ, ঠিক আছে, কিমানটা চিট আছে, 56টা চিট আছে টোটেল, মানে ইকনমিক্সৰ 56টা চিট আছে। আৰু ইয়াত দিছে যে ফৰ গুৱাহাটী ইউনিভাৰ্চিটি ষ্টুডেণ্ট 50% চিটছ আৰ ৰিজাৰ্ভ, মানে 50% চিট ৰিজাৰ্ভ আছে, মানে 33% চিট কি হৈছে গুৱাহাটী ইউনিভাৰ্চিটি আণ্ডাৰৰ ষ্টুডেণ্টৰ কাৰণে ৰিজাৰ্ভ আছে। আৰু আদাৰ ষ্টুডেণ্টৰ কাৰণে 32টা চিট ৰিজাৰ্ভ আছে, অ'কে। তো গুৱাহাটী ইউনিভাৰ্চিটিৰ কাৰণে চিট কেইটা ৰিজাৰ্ভ আছে, 33টা চিট ৰিজাৰ্ভ আছে। আৰু আদাৰ ইউনিভাৰ্চিটিৰ কাৰণে কিমান আছে মই ডাঙৰকৈ দেখা দিছোঁ, 32টা আছে, গুৱাহাটীৰ কাৰণে 33, অ'কে। চ' ইয়াত এটা ইম্পৰ্টেণ্ট পইণ্ট চোৱা যে আণ্ডাৰ গুৱাহাটী ইউনিভাৰ্চিটি যিসকল আছে তোমালোকে, তো আণ্ডাৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ কাৰণে তোমালোকৰ ইয়াত দেখাইছে যে আনৰিজাৰ্ভ চিট 14টা চিট আছে, ঠিক আছে। আনৰিজাৰ্ভত কেইটা চিট আছে, 14টা চিট আছে আনৰিজাৰ্ভত, অ'কে। চ' চিম্পল এটাই কথা, আনৰিজাৰ্ভত 14টা চিট, OBC MOBC 9টা চিট, ST P 3টা চিট, ST H 2টা চিট, SC 2টা চিট আৰু EWS 3টা চিট। তোমালোকে যিয়ে ছাবজেক্ট নোহোৱা কিয়, কেমেষ্ট্ৰি, ইকনমিক্স, জুলজি, বটানী, যিয়ে ছাবজেক্ট নোহোৱা কিয় এইখন ভালকৈ চাই লোৱা। চ' ইয়াতে মই এক্সপ্লেইন কৰিছোঁ, তোমালোকৰ নিজৰ PDFটোৰ ওপৰত তোমালোকে এনেকুৱা টাইপৰ লিষ্টখন দেখিবা। যদি তোমাৰ আনৰিজাৰ্ভ আছে 14টা চিট তোমাৰ ডিপাৰ্টমেণ্টত, যদি 20টা চিট আনৰিজাৰ্ভত আছে, যদি তোমাৰ ৰেংকটো ডাবল, ঠিক আছে, ডাবল ইনটু 2, এতিয়া 14 ইনটু 2 কিমান, 24 হ'ব, 14 ইনটু 2 28 হ'ব, 14 ইনটু 2 28, মানে 28 ৰেংকৰ ভিতৰত তোমাৰ যদি আনৰিজাৰ্ভ, তোমাৰ যদি 28টা ৰেংকৰ ভিতৰত তোমাৰ ৰেংকটো আহিছে, ওপৰৰ পৰা তললৈকে 28 ৰেংকৰ ভিতৰত তোমাৰ যদি ৰেংকটো আছে, তেতিয়াহ'লে চিট পোৱাৰ তোমাৰ সম্ভাৱনা, মানে চান্স বহুতখিনি আছে তোমাৰ এই 14টা চিটৰ ভিতৰত, যিয়ে ডিপাৰ্টমেণ্ট নোহোৱা কিয় তুমি সেই তেনেকৈ কেলকুলেশ্যনটো কৰিবা। এতিয়া OBC বা MOBC যদি হয়, তোমাৰ ইয়াত 9টা চিট আছে, ঠিক আছে, 9টা চিট আছে। তোমাৰ ওপৰৰ পৰা যদি তোমাৰ 9টা চিট
আহি গৈছে OBC বা MOBC কেটেগৰীত, তেতিয়াহ'লে তুমি কি হ'ব, তোমাৰ চিটটো এই 9টা চিটৰ ভিতৰত আহিব। যদি তোমাৰ মই ধৰিছোঁ যেনিবা তোমাৰ 9টা চিট আছে, OBC MOBC তোমাৰ ৰেংক যেনিবা তোমাৰ 10 নম্বৰত আছে, OBC বা 12 নম্বৰত আছে, তেনেহ'লেও তুমি চিটটো পোৱাৰ চান্সটো বহুতখিনি আছে। মানে তোমাৰ OBC কাৰণে 9টা চিট আছে, ধৰা তুমি 15 নম্বৰ ৰেংকৰ ভিতৰত যদি তুমি আছা OBC MOBC, তেতিয়াহ'লে চিটটো পাব পাৰা। STP যদি কোনোবা আছা, STP তুমি, তেতিয়াহ'লে তোমাৰ 3টা চিট আছে, তোমাৰ যদি 6 নম্বৰ 7 নম্বৰৰ ভিতৰত তুমি যদি আছা, তেতিয়াহ'লে চিট পোৱাৰ চান্সটো বহুতখিনি আছে। STH যদি আছে, তোমাৰ 2টা চিট আছে, তুমি STHৰ ৰেংকৰ ভিতৰত তুমি যদি 4 নম্বৰ 5 নম্বৰত আছা, তেতিয়াহ'লে চিট পোৱাৰ চান্স বহুত আছে। SC কাৰণে একে 2টা চিট আছে, তোমাৰ যদি 5 নম্বৰ 6 নম্বৰৰ ভিতৰত যদি আছা SC চিটৰ ভিতৰত, তেতিয়াহ'লে পোৱাৰ চান্স বহুতখিনি আছে। EWSতো একে, তোমাৰ 3টা চিট আছে, তোমাৰ যদি 7 নম্বৰ 8 নম্বৰৰ ভিতৰত EWS ৰেংকত আছা, তেতিয়াহ'লে তোমাৰ চিট পোৱা সম্ভাৱনা চান্স বহুতখিনি আছে। অ'কে, চ' এতিয়া এটা ইম্পৰ্টেণ্ট পইণ্ট ইয়াত তোমালোকে আহিব যে আদাৰ ইউনিভাৰ্চিটিৰ কাৰণেও একে, গুৱাহাটী ইউনিভাৰ্চিটিৰ কাৰণেও একে, ঠিক আছে, এণ্ড তুমি যিয়ে ছাবজেক্ট নোহোৱা কিয় চবৰ কাৰণে তোমাৰ এই বস্তুটো একে হয়। অ'কে, চ' ইয়াত নেক্সট মই এটা বস্তু দেখাম যে তোমালোকৰ এতিয়া চাবা, এই লিষ্টখনত যদি মই দেখাই দিছোঁ, এই লিষ্টখনত আমাৰ যদি চাওঁ, এই লিষ্টখনত আমাৰ চোৱা, এই লিষ্টখনত চোৱা, এই ৰেংক লিষ্টখনত তোমালোকে এটা বস্তু চাই দিয়া। চ' ইয়াত তোমালোকৰ OBC MOBC কোনোবা EW আছে। এই EWS যে ষ্টুডেণ্টজন আছে, ঠিক আছে, 5 নম্বৰ ৰেংকত আছে, এই EWS ষ্টুডেণ্টজন কিন্তু জেনেৰেল কেটেগৰীত সোমাই যাব। কাৰণ ৰেংকৰ হিচাপত 1ৰ পৰা 14টা চিট আছে, 14টা চিট আছে এই ডিপাৰ্টমেণ্টটোত, এই ষ্টুডেণ্টজন জেনেৰেল কেটেগৰীত সোমাই যাব। এতিয়া OBC আৰু NCL এই যিটো MOBC আছে, এই ষ্টুডেণ্টজন কিন্তু জেনেৰেল কেটেগৰীত সোমাই যাব, OBC কেটেগৰীত নাহে, কাৰণ ৰেংকটো ওপৰৰ পৰা তললৈকে আহিছে। এতিয়া নেক্সট যদি আমি চাওঁ, নেক্সট ইফালে তোমালোকে চাবা, নেক্সট এইখিনিত নাই বাৰু, এইখিনিত নাই, এই যে 20 নম্বৰ এইটো যে আছে ষ্টুডেণ্টজন যে আছে 20 নম্বৰ, এই ষ্টুডেণ্টজন কিন্তু জেনেৰেল কেটেগৰীত সোমাই যাব। এইজন ষ্টুডেণ্টটো কিন্তু জেনেৰেল কেটেগৰীত সোমাই যাব, এইজন ষ্টুডেণ্টটো কিন্তু 20, 21, 22 এইকেইজন ষ্টুডেণ্ট চব জেনেৰেল কেটেগৰীত সোমাই যাব। আৰু এই EWS জনো কিন্তু জেনেৰেল কেটেগৰীত সোমাই যাব, আৰু ওপৰ EWS জনো কিন্তু জেনেৰেল কেটেগৰীত সোমাই যাব, কাৰণ ৰেংকটো ওপৰত আছে, ষ্টুডেণ্ট কেইজনৰ। এতিয়া এই ষ্টুডেণ্টজনৰ STP আছে, এই ষ্টুডেণ্টজনো কিন্তু জেনেৰেল কেটেগৰীত সোমাই যাব। এতিয়া বস্তুটো কি হৈ যায়, তুমি যেতিয়া 5 তাৰিখে এডমিশ্যনৰ দিনাখন আহিবা গুৱাহাটী ইউনিভাৰ্চিটিত, তুমি আহিবই লাগিব। যদি তোমাৰ ৰেংকটো মিলি আছে, চিট পোৱা তুমি, মই যিটো কেলকুলেশ্যন দিলোঁ, সেই কেলকুলেশ্যনৰ হিচাপত এতিয়া এনেকুৱা হৈ গৈছে যে তোমাৰ প্ৰথমতে তোমাৰ কাক মাতিলে, প্ৰথম ৰেংক 1ক মাতিলে, ৰেংক 1 আহিলে, ৰেংক 2ক মাতিলে, ৰেংক 2 অহা নাই, ৰেংক 3ক মাতিলে, ৰেংক 3 অহা নাই, ৰেংক 4ক মাতিলে, ৰেংক 4 অহা নাই, ৰেংক 5ত মাতিলে, ৰেংক 5 অহা নাই, ৰেংক 6 মাতিছে, ৰেংক 6ত অহা নাই। য'ত নাহা কেইজনক আঁতৰাই গৈ থাকে, তাৰপিছত আহা যিকেইজন আছে সেইকেইজনৰ চিটটো দি গৈ থাকে। এতিয়া বহুত ইউনিভাৰ্চিটি কলেজত অলৰেডি এডমিশ্যন হৈ গৈছে, কটনত হ'ল, ডিব্ৰুগড়ত হ'ল, নৰ্থ লখিমপুৰ ইউনিভাৰ্চিটিত হ'ল, শিৱসাগৰ ইউনিভাৰ্চিটিত হ'ল, বহুত কেইখন ইউনিভাৰ্চিটিত হৈ গ'ল অলৰেডি এডমিশ্যন। সেইকাৰণে বহুত ষ্টুডেণ্ট নাহিবও পাৰে, বহুতে CUETটো অসমৰ বাহিৰতো চিট পাইছে। চ' সেইকাৰণে গুৱাহাটী ইউনিভাৰ্চিটি এবাৰ দেৰিকৈ দিছে যিহেতু, চ' তোমালোকৰ যদিও 14টা চিট আছে, তোমালোকৰ যদিও ৰেংকটো যেনিবা 100 নম্বৰটো আছে, 50 নম্বৰটো আছে, এবাৰ আহা গুৱাহাটী ইউনিভাৰ্চিটিত এডমিশ্যনৰ দিনাখন, ঠিক আছে। ইমানকৈ টেনশ্যন ল'ব নালাগে, ইমানকৈ হেডেক দিব নালাগে। চ' মই যিটো কেলকুলেশ্যন কৈছোঁ, চ' সেইটো আগৰ 2, 3, 4 বছৰ ধৰি কেলকুলেশ্যনটো মই ক'ব চেষ্টা কৰিছোঁ। যদি 14টা চিট আছে, তুমি তাক মাল্টিপ্লাই কৰি দিয়া। তোমাৰ যদি এনেকৈ জেনেৰেল কেটেগৰীত, এই কেটেগৰীত যদি তোমাৰ 28 নম্বৰ ৰেংক বা 30 নম্বৰ ৰেংকত যদি আছে, তেতিয়াহ'লে চিট পোৱাৰ চান্সটো বহুতখিনি আছে। যদি তোমাৰ ৰেংক 40 নম্বৰত আছে, মই যিটো কেলকুলেশ্যন দিলোঁ, বা 50 নম্বৰ ৰেংক আছে, তুমি আহা ইউনিভাৰ্চিটিত পাই যাব পৰা একো গেৰেণ্টি নাই। কাৰণ প্ৰথম কথা হ'ল CUET বাহিৰৰ কলেজ ইউনিভাৰ্চিটিকেইটাত বহুতখিনি এডমিশ্যন ষ্টুডেণ্টে ল'লে অলৰেডি। ছেকেণ্ড পইণ্টটো হ'ল যে কটন, ডিব্ৰুগড় বা অসমৰ বেলেগ ষ্টেট ইউনিভাৰ্চিটিসমূহতো অলৰেডি ষ্টুডেণ্টে এডমিশ্যন ল'লে, আৰু গুৱাহাটী ইউনিভাৰ্চিটি যিহেতু দেৰিকৈ দিছে এডমিশ্যন লিষ্টখন, চ' সেইকাৰণে এইবাৰ ষ্টুডেণ্ট নাহিবও পাৰে। সেইটো একো ফিক্স নাই যে আহিব নাহিব, ষ্টুডেণ্টৰ ওপৰত কথা চবৰে। চ' সেইকাৰণে তোমালোকে
অলপ আহা ঠিক আছে অলপ বস্তুটো আহা আৰু এই পেটাৰ্ণত এই চিষ্টেমতে তোমালোকে এডমিশ্যনটো হ'ব ওকে আৰু এতিয়া তোমালোকৰ আদাৰ ইউনিভাৰ্চিটি জিউ মিক্স কৰি দিয়া আছে তোমালোকে নিজে বিচাৰি লোৱা যে জিউ ষ্টুডেণ্টৰ ৰেংকত তুমি কিমান নম্বৰ আহিছা এতিয়া মাজত দেখিছা নহয় জিউ আদাৰ গোটেইকেইখন অ' ইউ আদাৰ বুলি আহি আছে তো সেই বস্তু তোমালোকে নিজে হিচাপটো ওলোৱা যে মই আদাৰ ইউনিভাৰ্চিটিৰ কিমান নম্বৰত আহিছোঁ আৰু যদি মই জিউ হয় জিউ কিমান নম্বৰ ৰেংকত আহিছোঁ মই সেই পইণ্টটো তোমালোকে নিজে কেলকুলেট কৰা জিএছ ছাবজেক্ট নহয় কিয় জিএ ডিপাৰ্টমেণ্ট নোহোৱা কিয় তোমালোকে সেই বস্তুটো অলপমান ভালকৈ চোৱা অ'কে এণ্ড উইথ দিছ তোমালোকে মেইন বস্তুটো হ'ল এডমিশ্যনৰ দিনাখন তোমালোকে আহা এতিয়া ইমান টেনশ্যন লৈ লাভ নাই ইমান চিন্তা কৰি লাভ নাই জাষ্ট ৰিলেক্স এণ্ড আৰামছে তোমালোকে এডমিশ্যনৰ দিনাখন আহা বস্তুখিনি তোমালোকে গম পাবা যে কেনেকৈ তোমালোকৰ চিষ্টেমটো হয় এটা এডমিশ্যনৰ প্ৰচেছ কেনেকুৱাকৈ হয় এইখিনি বস্তু গম পাবা যদিও ছিট পোৱা নাই কলেজবিলাকত তুমি এপ্লাই কৰিব পাৰিবা এতিয়া কলেজবিলাকত ইণ্ডিভিজুৱেলি এপ্লাই কৰিব লাগিব গুৱাহাটী ইউনিভাৰ্চিটি আণ্ডাৰত ঠিক আছে এতিয়া গুৱাহাটী ইউনিভাৰ্চিটি আণ্ডাৰত যি কলেজ আছে তো তাত তোমালোকে নিজে নিজে এপ্লাই কৰিব লাগিব কলেজবিলাকত গৈ পেলাই অ'কে আৰু কলেজবিলাকে নিজে নিজে নটিফিকেশ্যন দিব এতিয়া নগাঁও ইউনিভাৰ্চিটিয়ে গুৱাহাটী ইউনিভাৰ্চিটি লিষ্টখন ল'ব বুলি নটিচ এটা দিছে সেই তেনেকৈ কলেজবিলাকৰ ৱেবছাইটবিলাক চেক কৰি থাকিলে পাই যাবা বেলেগ ক'তো যাব নালাগে কলেজ যিমানকেইখন আছে গুৱাহাটী ইউনিভাৰ্চিটি আণ্ডাৰ মাষ্টাৰ্ছৰ আৰু তুমি নিজেও ভাবিছা মই এইখনো কৰিলে ভাল হ'ব এইখনো কৰিলে ভাল হ'ব কলেজবিলাকৰ ৱেবছাইটবিলাক চেক কৰি থাকা আৰামছে আৰু তোমালোকে যিমান পাৰা এই আমাৰ এই লিষ্টখন যিখন আছে লিষ্টখন ভালকৈ চোৱা যে মই এইটো কেটেগৰী তেনেকৈ আহিছোঁ এই নামি ইমানখিনি আহিছোঁ মোৰ এবাৰ ভালকৈ কেলকুলেট কৰি উলিয়াই লোৱা মোৰ আদাৰ ইউনিভাৰ্চিটিৰ ৰেংক কিমান যদি তুমি আদাৰত হয় জেনেৰেলত যদি হয় বা তুমি আদাৰ ইউনিভাৰ্চিটি SC যদি হয় বা ST যদি হয় বা OBC যদি হয় বা EWS হয় ৰেংক কিমান এতিয়া প্ৰথম 14টা ষ্টুডেণ্ট বা প্ৰথম 20টামান ষ্টুডেণ্ট EWS জেনেৰেল যিয়ে হওক সেই ষ্টুডেণ্টকেইটা জেনেৰেল কেটেগৰীতে গুচি যায়গৈ ঠিক আছে কাৰণ ওপৰৰ পৰা তললৈ লিষ্টখন নামি আহেগৈ অ'কে চ' সেই বস্তুটো অলপমান ধৈৰ্য ধৰি চাই লোৱা টেনশ্যন ল'ব নালাগে চিল কোনোবা যদি আদাৰ ইউনিভাৰ্চিটি গুৱাহাটী ইউনিভাৰ্চিটিৰ ষ্টুডেণ্ট আছে আদাৰ ইউনিভাৰ্চিটিত পঢ়ি গৈছেগৈ চ' তোমালোকে বেলেগ একো কৰিব নালাগে তোমালোকে HOD ওচৰত গৈ এডমিশ্যনৰ দিনাখন উইথ প্ৰপাৰ ডকুমেণ্টছ এণ্ড উইথ প্ৰপাৰ এপ্লিকেশ্যন এবাৰ ইনফৰ্ম কৰিবা তেতিয়া তাৰপিছত তোমালোকক বস্তুখিনি শ্বৰ্ট আউট কৰি দিয়া যাবগৈ অ'কে চ' এইখিনি আছিলে মোৰ ফালৰ পৰা এণ্ড আই হোপ তোমালোকৰ প্ৰব্লেমখিনি শ্বৰ্ট আউট হৈছে আৰু কমেণ্ট কৰি জনাবা কিবা যদি আছে মই গোটেই কমেণ্টখিনি কালেক্ট কৰি পেলাই নেক্সট ভিডিঅ' এটাত তোমালোকক মই গোটেই ডাউটখিনি তোমালোকক শ্বৰ্ট আউট কৰিব চেষ্টা কৰিম যিমান পাৰা কমেণ্ট কৰি জনাবা কিবা যদি কুৱেশ্যন আছে কিবা প্ৰব্লেম আছে মই ইয়াৰ নেক্সট ভিডিঅ'টোত তোমালোকক গোটেই কমেণ্টখিনি লৈ কমেণ্টখিনি চাই মই শ্বৰ্ট আউট কৰিম আৰু বৰ্তমান এতিয়া 9:40 হিচাপত মাছ কম লাইব্ৰেৰী চায়েন্স ইণ্টাৰডিচিপ্লিন ছাবজেক্টৰ এডমিশ্যনৰ যিখন মেৰিট লিষ্ট সেইকেইখন অহা নাই ঠিক আছে চ' থেংক ইউ ভিডিঅ'টো চোৱাৰ